ওম শান্তি 2 ডিচেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকে নিজৰ দীপক নিজেই চম্ভালিব লাগে। ধুমুহাৰ পৰা ৰক্ষা পাবলৈ জ্ঞান যোগৰ ঘৃত নিশ্চয় লাগে। প্ৰশ্ন: কোনটো পুৰুষাৰ্থই গুপ্ত পিতাৰ পৰা গুপ্ত উত্তৰাধিকাৰ প্ৰাপ্ত কৰায়? উত্তৰ: অন্তৰ্মুখী অৰ্থাৎ মৌন হৈ থাকি পিতাক স্মৰণ কৰা, তেতিয়া গুপ্ত উত্তৰাধিকাৰ প্ৰাপ্ত কৰিবা। স্মৃতিত থকা অৱস্থাত শৰীৰ এৰিলে সেয়াতো বহুত ভাল। এই ক্ষেত্ৰত কোনো কষ্টৰ কথা নাই। স্মৃতিত থকাৰ লগতে জ্ঞান যোগৰ সেৱাও কৰিব লাগে। যদি নোৱাৰা তেন্তে কৰ্মৰে সেৱা কৰা। বহুতকে সুখ দিলে তেতিয়া আশীৰ্বাদ পাবা। চাল চলন আৰু বাৰ্তালাপো বহুত সাত্বিক হোৱা উচিত। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. ফটোপ্ৰধান হ'বৰ কাৰণে বহুত সংযমেৰে চলিব লাগে। নিজৰ খোৱা লোৱা কথা বাৰ্তা সকলো সাত্বিক হ'ব লাগে। পিতাৰ সমান জ্ঞানী যোগী হ'ব লাগে। 2. অবিনাশী জ্ঞান ৰত্ন নিৰাকাৰী খনিৰ পৰা নিজৰ জলঙা ভৰপূৰ কৰি অপাৰ আনন্দত থাকিব লাগে আৰু আনকো সেই ৰত্নৰ দান দিব লাগে। বৰদান: নষ্টমোহা হৈ দুখ অশান্তিৰ নাম চিহ্ন সমাপ্ত কৰোঁতা স্মৃতি স্বৰূপ হোৱা। যিসকল সদায় এজনৰে স্মৃতিত থাকে তেওঁলোকৰ স্থিতি একৰস হৈ যায়। একৰস স্থিতিৰ অৰ্থ হৈছে এজনৰ সৈতে সৰ্বসম্বন্ধ, সৰ্বপ্ৰাপ্তিৰ ৰস অনুভৱ কৰা। যিসকলে পিতাক সৰ্বসম্বন্ধৰে নিজৰ কৰি লৈ স্মৃতি স্বৰূপ হৈ থাকে তেওঁলোক সহজে নষ্টমোহা হৈ যায়। যিসকল নষ্টমোহা তেওঁলোক কেতিয়াও উপাৰ্জন কৰাত, ধনৰ তত্বাৱধান লোৱাত, কাৰোবাৰ বেমাৰ হ'লে দুখৰ ঢৌ আহিব নোৱাৰে। নষ্টমোহা অৰ্থাৎ দুখ অশান্তিৰ নাম চিহ্ন যাতে নাথাকে। শ্লোগান: ক্ষমাশীল তেওঁ যিয়ে দয়াশীল হৈ সকলোকে আশীৰ্বাদ দি থাকে। আজিৰ অব্যক্ত সংকেত: বৰ্তমান সময়ত দুশ্চিন্তা আৰু অশান্তি বহুত, সেইকাৰণে অসন্তুষ্টতা বৃদ্ধি হৈ গৈছে। এনেকুৱা সময়ত তোমালোক সন্তুষ্টমণিয়ে নিজৰ সন্তুষ্টতাৰ কিৰণেৰে আনকো সন্তুষ্ট কৰা। প্ৰথমে নিজেই নিজৰ প্ৰতি সন্তুষ্ট হৈ থকা, তাৰ পাছত সেৱাত সন্তুষ্ট হৈ থকা, তাৰ পাছত সম্বন্ধত সন্তুষ্ট হৈ থকা, তেতিয়াহে সন্তুষ্টমণি বুলি কোৱা হ'ব। ওম শান্তি।